যোৰহাট নগৰত এতিয়া নিত্য নৈমিত্তিকভাৱে বিভিন্ন অপৰাধ প্ৰৱণতাই গ্ৰাস কৰি উঠিছে। কেতিয়াবা যদি হত্যাকাণ্ডৰ ঘটনা, কেতিয়াবা লুণ্ঠনৰ ঘটনা, কেতিয়াবা আকৌ ভয়ংকৰ চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। মুঠতে অপৰাধৰ পৰা উপায় নাইকিয়া হৈছে সমগ্ৰ যোৰহাট নগৰত। এইবাৰ যোৰহাটৰ মনাইমাজি গাঁৱত এক চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। এটা নিশাৰ ভিতৰত ৩খনকৈ দোকানৰ পৰা নগদ ধনসহ সা সম্পত্তি লুটিলে চোৰে। আৰু চোৰৰ সমগ্ৰ দৃশ্য CCTV কেমেৰাত বন্দী হৈছে। সমগ্ৰ ফুটেজ আৰক্ষীৰ হাতত এতিয়া দোকানকেইখনৰ স্বত্বাধিকাৰী কেইগৰাকীয়ে গতাই দিছে। আৰু মনাইমাজি গাঁৱত আমি আহি উপস্থিত হৈছোঁ আৰু ইয়াত ৩খনকৈ দোকান, ফ্ৰেণ্ড ষ্ট'ৰ, গোল্ড ষ্ট'ৰ আৰু এখন ফল মূলৰ দোকান। সেই ৩খনকৈ দোকানত যোৱা নিশা চোৰে ভয়ংকৰভাৱে লুটপাট চলালে। প্ৰথমে পৰিৱেশ দেখুৱাইছোঁ। এখন হৈছে ফ্ৰেণ্ড ষ্ট'ৰ, যোৰহাটৰ মনাইমাজি দলঙৰ একেবাৰে কাষত অৱস্থিত। এই দোকানখনৰ পৰা যোৱা নিশা চোৰে লুটপাট কৰি নগদ ধনসহ সা সামগ্ৰী লুটি লৈ যায়। আৰু ইয়াৰ সমান্তৰালভাৱে নিচেই কাষতে থকা দুখন দোকান, গোল্ড ষ্ট'ৰ আৰু এখন ফল মূলৰ দোকান, সেই দুখন দোকানতো চোৰে নিশা লুটপাট চলায়। আচলতে এটা প্ৰশ্ন উত্থাপিত হৈছে, কাৰণ এই গাঁওখনত নিশা দুটাকৈ গাঁওৰক্ষী বাহিনীৰ দল থাকে। আৰু সেই গাঁওৰক্ষী বাহিনীৰ দল থকা অৱস্থাতো চোৰে কেনেদৰে আচলতে সুযোগ বুজি এই দোকানকেইখনত লুটপাট চলাব পাৰিলে, তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে। আৰু যোৰহাটত চুৰিকাণ্ডৰ ঘটনা এয়া নতুন নহয়। দৈনিকভাৱে বিভিন্ন চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈ আছে। কিন্তু প্ৰশাসনে যেন এই ক্ষেত্ৰত বিফল হৈছে, কাৰণ চোৰে দিনক দিনে আৰু চুৰিকাণ্ডৰ ঘটনা সংঘটিত কৰিবলৈ কেনেদৰে আচলতে মৰসাহ পাইছে, তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে। ফ্ৰেণ্ড ষ্ট'ৰ দোকানখনৰ যিগৰাকী স্বত্বাধিকাৰী, তেখেতৰ লগত আমি এই মুহূৰ্তত কথা পাতিবলৈ চেষ্টা কৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ দোকানখনততো যোৱা নিশা চুৰি হৈছে। আপোনাৰ কি সামগ্ৰী আৰু কিমান ধন চোৰে নিলে? মোৰ 4,500 কেছ দিছে আৰু মিঠাতেল বিস্কুট লগত লৈ গৈছে। তেওঁলোকে অন্য কিন্তু একো অনিষ্ট কৰা নাই। তেওঁলোকে নাই কৰা, খালি ডলা চাটাৰখনৰ লগটো ভাঙিছে। আৰু লগ মানে আমাৰ নিজৰ যিটো তলা, সেই তলাটো ভঙা নাই। তেওঁলোকৰ যিটো হুলডাল আছে, এই হুকডাল ভাঙিছে। হুলডাল কি মেডিচিন দি ভাঙিছে নাজানো। কিন্তু আমাৰ ইয়াত গৃহৰক্ষী বাহিনীয়ে পহৰীয়া আছে, থাকেই। দুই পাৰে থাকে, ইটো পাৰে থাকে, এই পাৰে থাকে। কি তেওঁলোক থকাৰ ভিতৰতে মাজে মাজে ইয়াত কিয় চুৰি হৈ থাকে তেওঁলোকে জানিব দেই, মই এতিয়া জানিম। তেনেকুৱাও হ'ব পাৰে। আছে, গাঁওৰক্ষী বাহিনী আছে বুলি কৈছে। 12:30লৈকে আছে বুলি। তাৰ পাছত হৈছে, তেওঁলোক যোৱাৰ পাছতে হৈছে। আৰক্ষী আহি গ'ল, ISBT আহি গ'ল। ISBT তেওঁলোক আহিলে, আহি পেলাই এতিয়া মোৰ ল'ৰা দুটা গৈছে, এই CCTV ফুটেজ বিচাৰিছে, ফুটেজ লৈ গৈছে। বাকী দোকানখনৰ মিঠাই যিখন দোকান, সেই দোকানখনত এটা ক'ল্ড ড্ৰিংকছ বটল 1 লিটাৰৰ, তাৰ আধাটো খাই আধাত তেওঁলোকে ৰাখি থৈ গৈছে। আৰু কেছ পইচা আছে বুলি ক'লে 25,000 কিমানটা আছে বুলি ক'লে, সেইটো লৈ গৈছে লগত। বাকী কিন্তু অন্য একো হেৰি কৰা নাই। আৰু কলৰ যিখন ফল মূলৰ দোকান, ফল মূলৰ দোকানখনৰ পইচা পাতি একো নাপালে, নাপাই কল চল অলপমান ভাঙি মেলি থৈ গৈছে। আৰু নাই, মই ধৰিব পৰা নাই। মই ফুটেজটোত ভালকৈ ধৰিবও পৰা নোৱাৰোঁ তাৰমানে। কিন্তু তেওঁলোকে চাবলৈ এতিয়া লৈ যাবলৈ কৈছে, লৈ গৈছে। কিন্তু ওচৰৰ আজৰে পাজৰে ল'ৰাবিলাকে কৈছে যে আমি অলপমান চিনি পাইছোঁ ল'ৰাটো, ইয়াতে চিগেট টিকেট খাবলৈ আহে কেতিয়াবা। লৈ গৈছে নহয়, এতিয়া দি পঠাইছে। আমাৰ ল'ৰাৰ লগত গৈছে, তেওঁলোকো গৈছে, আমাৰো গৈছে, থানালৈকে গৈছে, ISBT তালৈ। মই কাৰণ অন্য কাৰণে একো নাই। অকল ড্ৰাগছবিলাক যে বস্তু ওলাইছে, নিষিদ্ধ বস্তু, এই নিষিদ্ধ বস্তু খোৱাৰ কাৰণে এইটো বস্তু হৈছে। অন্য কাৰণে অন্য উপায় আগৰ এনেকৈ চোৰ ডকাইত ইয়াত নাই। আজিকালি এতিয়া দেখিছোঁ ভোগদৈটো কিমান ডেড বডি ওলাই গৈছে, অকল সেইটো উদ্দেশ্য লৈ। অকল ড্ৰাগছ শক্তিকাৰী বস্তুবিলাকৰ কাৰণে এইবিলাক কাণ্ডবিলাক চলি আছে বুলি মোক সেইটোৱে সন্দেহ হৈছে। ড্ৰাগছ নিৰ্মূল কৰাৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ তেনেকৈ কৰা দেখা নাই। মানে যি কৰিছে, মিটিং কৰিছে, প্ৰতিবাদ কৰিছে, কিবা কৰিছে, কিন্তু সমাধান একো হোৱা নাই। একো হোৱা নাই, বেছিহে হৈছে। ড্ৰাগছৰ যিমানেই তেওঁলোকে ধৰা ধৰি কৰিছে, সিমানেই কিন্তু বেছি উত্তপ্ত হৈ আহিছে। ড্ৰাগছ চুৰি কাৰবাৰ, ড্ৰাগছ শক্তি কৰা, সেইবিলাক মানে বেছিহে হৈছে। ইমান বেছি চুৰ যে হৈছে, তাৰমানে তাৰ কাৰণে প্ৰশাসন বিফল হৈছে। প্ৰশাসন বিফল, কাৰণ প্ৰশাসন বিফলৰ কাৰণে এইটো অৱস্থা চলিবলৈ পাইছে। কাৰণ তেওঁলোকে যি অনবৰতে টহল দিয়ে পাৰ্টি থাকে, পেট্ৰলিং পাৰ্টি থাকে, তেতিয়া কেতিয়াও এইটো কাম হ'বলৈ নাপায়। আৰু আমাৰ এইফালে দুই পাৰেতো VDP আছে। এই VDP থাকিও যে এইটো কৰ্ম হৈছে, VDP কি বুলি ক'ব এতিয়া? এতিয়া VDP আছে যে ধৰিবই নোৱাৰি নহয় এতিয়া। গতিকে মই VDPও বিফল হৈছে আৰু পুলিচ প্ৰশাসনো বিফল, মই সেইটোকে জানো। আৰু পুলিচ প্ৰশাসনে তেওঁলোকক পইচা দি থাকে, পইচাটো ল'লেই নহ'ব, কিন্তু VDP পাৰ্টিটো VDP হিচাপে থাকিব লাগিব।
তেতিয়াই আচল বিধি তেওঁলোকৰ বছ কথা ইমানেই মই সেইটোৱে জানো তেওঁলোকক সুচাৰুৰূপে কৰ্ম নকৰাৰ কাৰণে এই গতিটো হৈছে এতিয়া আমাৰ এতিয়া আপুনি এই যিহেতুকে হৈ গ'ল এতিয়া উপায় নাই গতিকে এই ঘটনাকেইটাৰ সন্দৰ্ভত আপুনি প্ৰশাসনক কি ক'ব প্ৰশাসনে এইটোৱে কৈছে যে আপোনালোকৰ দুৰ্বলতাৰ কাৰণে হৈছে আৰু ভিডিপি দুৰ্বলতাৰ কাৰণে হৈছে পৰৱৰ্তী ব্যৱস্থা কি গ্ৰহণ কৰিবলৈ আপুনি আহ্বান জনাব তেওঁলোকে কি কৰে এতিয়া তেওঁলোকে উদ্দেশ্য আমিতো ক'লেও তেওঁলোকে নেমানে তেওঁলোকে উদ্দেশ্য যি কৰে এতিয়া সেইটো কৰক আমাৰ গৈছে এইখিনি পৰা ল'ৰা তেওঁলোকৰ তালৈ গৈ মেলি কি কৰে এতিয়া চাওঁ আপোনালোকৰ এই পথটোত নিশা আৰক্ষীয়ে টহল দিয়েনে টহল দিয়ে বুলি কোৱা শুনো কিন্তু দেখি পোৱা নাই আজিলৈকে নাই পোৱা এনেই 7-8টা বজাত আহিব কোনোবাই মদ খোৱাব চাবলৈ আহিব সেইটো সময়তো যথেষ্ট ভিৰ থাকে সেইটো সময়ত আহি কোনো কাম নাই তেওঁলোক তেতিয়া আহিব আহি কো নৈ কিনে চুকিনে চাব মেঠাই কিনে চাব কোনো মুদুকী মানুহে তেওঁলোকে ধৰিবলৈ আহে কিন্তু ড্ৰাগছ খোৱা মানুহ বা ড্ৰাগছ বিক্ৰী কৰা মানুহ ধৰিবলৈ নাই আজিলৈকে নাই মই দেখা নাই নাই কালি কৈছে SBD পাৰ্টিটোৱে বোলে আমি 1টা বজাত আহিছোঁ তুমি 1টা বজাত আহিলে 1টা বাজি বোলে 1টা বাজি 8 মিনিট যোৱাত চুৰি হৈছে ফুটেজৰ মতে ওলাইছে গতিকে 1টা বাজি বোলে 8 মিনিট তেওঁলোকে 1টা বাজি আহিছে আকৌ 1টা 8টো চুৰি কাণ্ডই হৈছে 1টা 8 বুলি কৈছে এই দোকানখনত মিঠাই দোকানখনত তেওঁলোকৰ ফুটেজত ওলাই গৈছে সেইটোৱে গতিকে এটা খুব চিন্তনীয় বিষয় যোৰহাটৰ মনাইমাজি গাঁৱৰ এই পৰিৱেশটো আচলতে আমি আপোনালোকক দেখাইছোঁ ফ্ৰেণ্ড ষ্ট'ৰৰ পৰা আমি দেখাইছোঁ আৰু আমি কেমেৰাত বন্দী হোৱা সেই দৃশ্যসমূহ আপোনালোকক দেখাইছোঁ যে যি আচলতে গ'ল্ড ষ্ট'ৰ আৰু এখন ফল মূলৰ দোকানত নগদ ধনসহ সা সম্পত্তি চোৰে লুটি লৈ গ'ল তাক লৈ এতিয়া এই ব্যৱসায়ীসকল যথেষ্ট ক্ষুব্ধ হৈ পৰিছে আৰু এটা কথা এইখিনিতে ক'ব লাগিব যে ব্যৱসায়ীগৰাকীয়ে এটা বিষয় আনিছে যে এই চুৰিকাণ্ডৰ ঘটনাৰ মূল কাৰণেই হৈছে ড্ৰাগছ আসক্ত যুৱকে এই ঘটনা সংঘটিত কৰিছে আৰু ড্ৰাগছৰ প্ৰভাৱ যি আচলতে সমগ্ৰ যোৰহাট জিলাত যি বেয়াকৈ পৰিব লৈছে সেইটো আচলতে ভৱিষ্যতৰ বাবে এটা খুব চিন্তনীয় বিষয় যদি প্ৰশাসন তথা আৰক্ষীয়ে এই সমস্যাটো সমাধানৰ ক্ষেত্ৰত বা এই ড্ৰাগছ নিৰ্মূলকৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ নকৰে কেৱল সভা আৰু বিভিন্ন সজাগতামূলক কাৰ্যসূচীতে সীমাবদ্ধ থাকে তেতিয়াহ'লে এই ড্ৰাগছ নিৰ্মূল কৰিব নোৱাৰে আৰু তাৰ ফলতে হত্যা লুণ্ঠন এনেধৰণৰ চুৰিকাণ্ডৰ পৰা আদি কৰি জঘন্য কাণ্ড সংঘটিত কৰিবলৈও একাংশই কুণ্ঠাবোধ নকৰিব গতিকে এই মুহূৰ্তত যোৰহাটৰ এই মনাইমাজি গাঁৱৰ যিকেইখন দোকানত চুৰিকাণ্ড হ'ল সেই ক্ষেত্ৰত আৰক্ষীয়ে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰক আৰু অতি সোনকালে যিকেইটা আচলতে চোৰ যিকেইটা দোষী তেওঁলোকক কৰায়ত্ব কৰক আৰু কৰায়ত্ব কৰি এই ব্যৱসায়ীকেইজনক ন্যায় প্ৰদান কৰক ধন্যবাদ আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময় এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেছ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ হাঁহি আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003301010 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰাজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ